Hello everyone, welcome back to my channel. Today we'll study grammar from PKD Sarkar. PKD Sarkar juntu book ase hetu bookor pora ami aji grammar porhim and the explanation will be in Assamese. Explanation to amar Assamese ot hobo and it will be beneficial for class 9, 10, 11, 12. Class 9, 10, 11, 12 for karne benefited hobo. Okay. So today we'll study what? Today we'll study question tag. So everybody know সবে তো জানা চাই কোয়েশ্চন টেগৰ ওপৰত অলপ কিবা হলো জানা বাট ইয়াতে আমি কি কৰিম পার্ট বাই পার্ট রুলস আমি কি কৰিম রুলস পঢ়িম কোয়েশ্চন টেগৰ 20 রুলস মান আছে একেবাৰে ইজি বহুতে ইজি হেতু আমি পঢ়িম আজি সো লেটস বিগিন ফার্স্ট এটা কি দিছে অক্সিলারি ভার্বস অক্সিলারিজ আর ভেরি ইউজফুল হেল্পফুল মানে আমাৰ কোয়েশ্চন টেগ ফৰ্মেশনৰ কাৰণে অক্সিলারি বুলি কৈছে সো অক্সিলারি মানে কি হয় অক্সিলারিজ আর হেল্পিং ভার্ব ওকে অক্সিলারি আর হেল্পিং ভার্ব অক্সিলারিজ আর কি হেল্পিং ভার্ব ইয়াতে মই বোথ আসামিজ আর ইংলিশ ইউজ কৰি বুজাম যাতে তোমালোকৰ অসুবিধা নহওক ওকে সো লেটস বিগিন अगेन সো অক্সিলারিজ আর কি হেল্পিং ভার্বস যোনবোৰে আমাক কোয়েশ্চন টেগস ফর্ম কৰিবৰ কাৰণে হেল্প কৰে For example, auxiliaries can help करे हमें क्वेश्चन टैग बनाबोले याते सुआ राम इज ए गुड बॉय राम इज टू की होय हमार ऑक्सिलरी होय याते हमार क्वेश्चन टैग की होइसे इजंट ही ओके इजंट ही तो याते इजंट क्यों आइसे एटुर ओपৰত আমি সাম याते इजंट क्यों आइसे মানে नॉट टू क्यों आइ গৈছে याते एटुर ओपৰত আমি সাম ओके सो फर्स्ट हमार की होल ऑक्सिलरी वर्ब से আমি কি কৰো क्वेश्चन टैग বনাও এটু ফার্স্ট রুল মনত ৰাখিবা ঠিক আছে সেকেন্ড টু কি হয় কোয়েশ্চন টেগস ইয়াতে আমাৰ এটু ডেফিনিশন এটা আছে হৰুকে সেন্টেন্সেস স্টেটমেন্ট আস্কিং ফৰ এগ্ৰিমেন্ট এটু এটা ডেফিনিশন টাইপ হৰু মৰু ইমান দৰকাৰী নহয় বাট ইয়াতে কি দিছে ইন এফার্মেটিভ সেন্টেন্সেস সো ইয়াতে আহি যাব এফার্মেটিভ সেন্টেন্স এফার্মেটিভ মানে কি পজিটিভ সেন্টেন্স ঠিক আছে পজিটিভ সেন্টেন্সত কি হ'ব আমাৰ ইয়াতে অক্সিলাৰি ভাৰ্ববোৰ ইয়েসত পিনে গুছি যাব মিন্স সোয়া याते जेनका याते की আছে राम इज ए गुड बॉय ठीक আছে राम इज ए गुड बॉय याते की আছে इज टू ऑक्सिलरी वर्ब আৰু इज टू কোট হৈ গৈছে ইজন্ট আহি গৈছে তো ইজন্ট মানে কি হয় ইজন্ট মানে হল ইজ নট কি আছে ইজ নট সো ইয়াতে যেটা আমাৰ পজিটিভ সেন্টেন্স আছিল এটো আমাৰ কি হৈ যাব নেগেটিভত আহি যাব সো এটো কোয়েশ্চন টেগৰ এটা রুল হয় আমি এফার্মেটিভ সেন্টেন্স যেটা আমি কৰিম পজিটিভ সেন্টেন্স মন ৰাখিবা পজিটিভ সেন্টেন্সটো আমাৰ কি হৈ যাব ইয়াতে এনসারটো নেগেটিভ হৈ যাব ঠিক আছে পজিটিভ সেন্টেন্সটো নেগেটিভ হৈ যাব এন্ড যোনটো অক্সিলাৰি ভার্ব আছে এটো অক্সিলাৰি ভার্বটো আমাৰ নেগেটিভৰ পিনে গুছি যাব আৰু ফৰ এক্সাম্পল ইয়াতে সোয়া ইউ ক্যান স্পিক ফ্ৰেঞ্চ ক্যান টু আমাৰ কি হয় ক্যান টু অক্সিলাৰি ভার্ব হয় ঠিক আছে ক্যান টু অক্সিলাৰি হয় টু অক্সিলাৰি টু আমাৰ এফার্মেটিভ সেন্টেন্সত আছে এফার্মেটিভ সেন্টেন্সটো ইয়াতে কি আহিব কান্ট ইউ কি আছে ইয়াতে কান্ট ইউ টু বাৰো ইউ কিয়কি আমাৰ যোনটো ফার্স্ট সাবজেক্টটো আছে এটো সাবজেক্টটো ইয়াতে আমাৰ লাষ্টত আহি যাব ইয়াতে সোয়া ৰাম আছে ইয়াতে যদি ৰামৰ বদলি যদি ইয়াতে সিটা থাকিলে হয় ইয়াতে কি আহিলে ইজন্ট সি ঠিক আছে ইয়াতে কোয়েশ্চন আনসারত কি আহিলে ইজন্ট হিৰ জাগাত ইজন্ট সি সো ইয়াতে ৰাম আছে ৰামত আমি কি লিখিম ইজন্ট হি একেবাৰে ইজি ঠিক আছে এটা ইয়াতে সিম্পল ট্রিক মনত ৰাখা যেতিয়া আমি এফার্মেটিভ সেন্টেন্স চাম ফর এক্সাম্পল একবারে এটা এক্সাম্পল রাম ইজ এ গুড বয় এফার্মেটিভ সেন্টেন্স পজিটিভ সেন্টেন্স এফালে আমাৰ আনসারটো কি হৈ যাব নেগেটিভ ঠিক আছে আৰু যোনটো আমাৰ অক্সিলাৰি ভার্ব হ'ব হেতু অক্সিলাৰি ভার্বটো আমাৰ নেগেটিভ হৈ যাব আৰু নেগেটিভ হোৱাৰ পিছত লাষ্টত যোনটো হি সি ইট বহিব হেতু আমাৰ ফার্স্ট পারসন যোনটো আমাৰ সাবজেক্ট হ'ব সাবজেক্টৰ বেসিছত বহিব ঠিক আছে আৰু ইয়াতে ডিফারেন্ট টাইপস অফ এক্সাম্পলস দিয়া আছে ফর এক্সাম্পল যদি আমি চাও হি হ্যাজ গন হ্যাজ টু আমাৰ আছে হি আছে সো হ্যাজ ইয়াতে আহি গল হি টু এফালে আহি গল ঠিক আছে ৰবি উড লাইক টু গো দেয়াৰ বুলি আছে কি আছে ৰবি উড আছে সো উড টু আমাৰ অক্সিলাৰি কি আহি গল উডন্ট হি ৰবি টু কি হয় লৰা হয় সো ইয়াতে হি আহি গল ঠিক আছে এটো আমাৰ সেন্টেন্সটো এফার্মেটিভ সেন্টেন্সত এনেকুৱা হৈ যায় ঠিক আছে তাৰপিছত আহি গলে নেগেটিভ সেন্টেন্স এটা আহি গল আমাৰ কি নেগেটিভ সেন্টেন্স ঠিক আছে নেগেটিভ সেন্টেন্সত কি হ'ব আমাৰ যোনটো এনসারটো আছে এটো নো নাহিব মানে যেনকৈ আমি ইয়াতে ইজন্ট সি লিখিছো ইয়াতে আমাৰ কি হৈ যাব ক্যান সি মানে নট টু কি হ'ব ইয়াতে নাহিব বিকজ সোয়া ইয়াতে আমি কি কৰিছিলো কি ইয়াতে আমাৰ যোনটো পজিটিভ সেন্টেন্স আছিলে ইয়াতে আমাৰ যোনটো পজিটিভ সেন্টেন্স আছিলে এটো আমাৰ কি হৈ গৈছিল ইয়াতে নেগেটিভ ঠিক আছে এনসারত
সো ইয়াতে কোৱেশ্চনটো অলৰেডি নেগেটিভত থাকিব তো আমাৰ এনসাৰটো কি হৈ যাব পজিটিভ হৈ যাব ফৰ এক্সাম্পল ৰাজু ইজ নট এ গুড ষ্টুডেণ্ট ৰাজু হি আহি গ'ল এফালে ঠিক আছে ইজ টু অক্সিলাৰী আছে অক্সিলাৰী আহি গ'ল ইয়াতে ইজ কিন্তু নট আছে কি নাই ইয়াতে এই নটটো যোনটো আছে এই নটটোৰ কাৰণে ইয়াতে কি হৈ যাব আমাৰ যোনটো সেন্টেন্সটো অলৰেডি নেগেটিভত আছে এনসাৰটো কি হৈ যাব পজিটিভত আহি যাব ঠিক আছে এফাৰ্মেটিভ পজিটিভত যেতিয়া থাকিব এফাৰ্মেটিভ পজিটিভত যেতিয়া থাকিব তেতিয়া একেবাৰে ইজি ৰুল মনত ৰাখা যেতিয়া এফাৰ্মেটিভ পজিটিভত থাকিব এনসাৰটো এফাৰ্মেটিভ নেগেটিভত আহিব অক্সিলাৰী ভাৰ্বটো এনেকুৱা আহি যাব আৰু যেতিয়া এফাৰ্মেটিভ নেগেটিভত থাকিব তেতিয়া আমাৰ এনসাৰটো একেবাৰে কি হৈ যাব পজিটিভত আহি যাব সিম্পল একেবাৰে ওকে ঠিক আছে থাৰ্ড ৰুলটো লৈ যাওঁ আমি পিছত অলপমান ওকে ইয়াতে আমাৰ কি দিছে when auxiliary verb is formed with tag এটা থাকে যেতিয়া আমাৰ auxiliary verbs নাথাকে when there is no auxiliary verb এটা ভাবি লোৱা কিছুমান কোৱেশ্চনত auxiliary verbs নাথাকিব পাৰে ফৰ এক্সাম্পল এটা চোৱা they went to bombay এটা they went to bombay এটা কি আছে auxiliary verb আছে auxiliary verbs মানে am is are was এগিটা আমাৰ auxiliary verbs are etc has have এগিটা আমাৰ কি হয় has have এগিটা আমাৰ অক্সিলাৰী ভাৰ্ব হয় সো ইয়াতে আমাৰ কি অক্সিলাৰী ভাৰ্ব নাই সো যোনটো সেন্টেন্সত অক্সিলাৰী ভাৰ্ব নাথাকে তাতে কি হ'ব ডু ডাজ ডিড ডোন্ট ডাজন্ট এটসেট্ৰা ঠিক আছে যোনটো সেন্টেন্সত আমাৰ অক্সিলাৰী ভাৰ্ব নাই ফৰ এক্সাম্পল আমাৰ এইবোৰ সেন্টেন্সত অক্সিলাৰী ভাৰ্ব নাই ফৰ এক্সাম্পল হি কেম টু দ্য পাৰ্টি only এটা কি আছে কেম টু আমাৰ কি হৈ গ'ল past tenseত আছে ঠিক আছে এই past tenseত আছে কেম টু সো এটা কি আমি লিখিম didn't he তাৰে তলত যদি আমি চাও he speaks French well he speak to কি আছে এটো আমাৰ normal present tenseত আছে ওকে normal কি present tenseত আছে তো এটো আমি কি লিখিলো ইয়াতে does লিখিলো আৰু does এটা চোৱা ইয়াতে আমি doesn't কিয় লিখিলো আকৌ এফালে পজিটিভ সেন্টেন্স হয় তো এফালে আমাৰ এনসাৰটো কি হৈ যাব অটোমেটিকলি নেগেটিভত থাকিব কি নাই তো এটো মনত ৰাখিবা হদায় এফালে যেতিয়া পজিটিভ সেন্টেন্স থাকিব এফালে এনসাৰটো অটোমেটিক কি হৈ যাব নেগেটিভ হৈ যাব আৰু যেতিয়া আমাৰ অক্সিলাৰী ভাৰ্ব নাথাকে ওপৰৰ সবতে আমাৰ কি আছিল অক্সিলাৰী ভাৰ্ব আছিল ইয়াতে চোৱা ফৰ এক্সাম্পল যদি আমি চাও ওপৰত ইয়াতে they will not go will to কি হয় এটা অক্সিলাৰী ভাৰ্ব হয় তো will to ইয়াতে আহি গ'ল ঠিক আছে নট টু নেগেটিভ এফালে আছে তো এফালে আমাৰ কি হৈ যাব পজিটিভ আহি গ'ল তো তাৰ তলত যদি আমি চাও ইয়াতে অক্সিলাৰী ভাৰ্ব নাই এইবোৰ কোৱেশ্চনত আৰু যেতিয়া অক্সিলাৰী ভাৰ্ব নাথাকে এতিয়া এইবোৰ যেতিয়া অক্সিলাৰী ভাৰ্ব নাই তো আমি ইয়াতে কি ইউজ কৰিম ডু ডাজ ডিড ডোন্ট ডাজন্ট এটসেট্ৰা পজিটিভ সেন্টেন্সৰ কাৰণে আমি কি কৰিম নেগেটিভ ইউজ কৰিম ডোন্ট ডাজন্ট ঠিক আছে আর নেগেটিভ সেন্টেন্সৰ কাৰণে আমি কি ইউজ কৰিম ডাজ ডিড ডু উল্টাটো আমি ইউজ কৰিম ঠিক আছে বুজি পালা ওকে আগবাঢ়ো আমি লেটস গো তাৰ তলত কি আহিব কমন এৰৰ্ছ ইয়াতে কি আছে কমন এৰৰ্ছ কি আহে লাইক এইগিটা নৰ্মেলি ৰিড আউট কৰি ল'ব পাৰা কাৰেক্ট ইনকাৰেক্ট দিছে ইউ আৰ কামিং টু স্কুল isn't it টুক নহ'ব কিয় নহ'ব ইয়াতে আমাৰ সাবজেক্টটো আছে সাবজেক্টটো কি আছে ইউ সো ইউ টু ইয়াতে কি হৈ যাব ইউ এফালে আহিব লাগিব সাবজেক্টটো যি থাকিব সাবজেক্টটো পিছফালে আহিব লাগিব ইউ আৰ কামিং টু স্কুল আহিছে আৰু আৰ আছে ইয়াতে কি আছে আৰ অক্সিলাৰী ভাৰ্ব আছে ইয়াতে কি লিখিছে এনসাৰত isn't তো ইয়াতে অটোমেটিকলি এটো ৰং হৈ আছে আমাক অক্সিলাৰী ভাৰ্বটো আকৌ বহাব লাগে ইয়াতে aren't ইউ টু এফালে আহি গ'ল সো দিস ইজ দ্য ৱে অফ ডুইং কোৱেশ্চন টেগ ঠিক আছে এইটো ৱে দি আমি কোৱেশ্চন টেগ কৰি যাব লাগিব ওকে ইয়াতে জাস্ট এক্সাম্পলস অলপমান দিয়া আছে দে আৰ কি লিখিছে aren't they you are aren't you he is isn't he but এটা কি দিছে এটা ট্ৰিক এটা জালি টাইপ আহিলে ইয়াতে I am এটা চোৱা he she it থাকিলে বা you থাকিলে কি লিখিছিল আমি পিছফালে আমি এটা যেতিয়া আমাৰ ইয়াতে he আছিলে এটা ভাবিলো ইয়াতে আমাৰ he আছিলে আমি ইয়াতে he আহিছিলে এই you আছে ইয়াতে you আহিছে না ইয়াতে এতিয়া ডে আছে ইয়াতেও ডে আহিছে বাট যেটা I am থাকিব পজিটিভ সেন্টেন্সত তেতিয়া আমি কিন্তু ইয়াতে I am টু লিখিব নোৱাৰো ওকে ভালকে বুজো এটো আমি তলত আৰু ভালকে বুজো আনি আছে ইয়াতে আমি তলত ভালকে বুজিব পাৰিম
so I am aren't I নহব I am late aren't I ঠিক আছে I am late ইয়াতে আমি অক্সিলাৰি ভাৰ্ব am টো আমাৰ অক্সিলাৰি ভাৰ্ব হয় বুলি আমি ভাবিব নালাগে ঠিক আছে এটো আমাৰ amn't এনেকা নহব this is wrong okay this is was wrong আমাৰ এটা অক্সিলাৰি ভাৰ্বটো আমি কি ল'ব লাগিব aren't বা আমি কিবা জি থাকিব হেতুৰ ওপৰত আমি বেসিস কৰি কিনে ল'ব লাগিব এটা কি I am late aren't I ঠিক আছে aren't I সো ইয়াতে পজিটিভ সেন্টেন্স হয় আকপিনৰটো সো ইয়াতে কি আহি গল নেগেটিভ আহি গল বাট ইয়াতে কি দিছে বাট ইন দ্য সেম নেগেটিভ সেন্টেন্সত যেটা থাকিব পাস্ট টেন্সত ইয়াতে আমাৰ কি হৈ যাব পজিটিভ আনসাৰ আহিব চাই আছা সো ইয়াতে আমাৰ কি দিছে যেটা আমাৰ এফালে নেগেটিভ সেন্টেন্স থাকিব কি ইয়াতে I am not late ইয়াতে not টো আছে কি নাই not টো এটা নেগেটিভ সেন্টেন্স হয় not টো কি আমাৰ নেগেটিভ সেন্টেন্স হয় ইয়াতে আমাৰ আনসাৰটো কি হৈ যাব পজিটিভ আহি যাব am I ঠিক আছে আমাৰ যেটা আনসাৰটো কি হৈ যাব পজিটিভত আহি যাব এফালে আৰু যেটা আমি নেগেটিভৰ পৰা যেটা এফালে পজিটিভত আহিব এটো মন ৰাখিবা আৰু যেটা এফালে পজিটিভ থাকিব এফালে কি হৈ যাব নেগেটিভত যাব এটো কোৱেশ্চন টেকৰ ফাৰ্স্ট এন্ড বেসিক ৰুল এটা কোৱেশ্চন টেকৰ তাৰ পিছত আমি কোৱেশ্চন টেকৰ ৰুলৰ হিচাপে গৈ আছো ফাৰ্স্টত আমি চালু এফালে হি থাকিলে এফালে হি আহে তাৰ পিছত হি সি ইট এফালে জি থাকে এফালে ই আহে বাট I am যেটা থাকে aren't I am I এনকা নাহে am I অক্সিলাৰি ভাৰ্বটো am নহয় I টো আহিব বাট অক্সিলাৰি ভাৰ্বটো am যোনটো আছে এটো অকল নটৰ লগত থাকিলেহে আহিব ঠিক আছে ইয়াতে সোৱা এটা অলপমান কনফিউজ হ'ব পাৰা সো I am late আৰু ইয়াতে কি আছে I am not late ইয়াতে কি আছে am I বাট ইয়াতে আনসাৰটো কি আছে aren't I কিয়কি ইয়াতে আমাৰ পজিটিভ আনসাৰটো আমি কি কৰিব লাগিব পজিটিভ কোৱেশ্চনটো নেগেটিভত ট্ৰান্সফাৰ কৰিব লাগিব আৰু ইয়াতে অলৰেডি আমাৰ নেগেটিভত আছে তো আমাৰ কি কৰিব লাগিব পজিটিভত কৰিব লাগে তো এটো মনত ৰাখি কিনে আমাৰ এমৰ লগত যোনটো কোৱেশ্চনছ বোৰ আহে এটোত ভুল নকৰিবা পিছত ঠিক আছে I am not the right person for the job am I ঠিক আছে তাৰ তলত কি আছে I was full wasn't I এতিয়া ইয়াতে was to আছে আমাৰ অক্সিলাৰি চাইয়া here was is there as auxiliary verb ইয়াতে কি আছে was যোনটো আছে আমাৰ auxiliary আছে তো ইয়াতে wasn't আহি গৈছে ইয়াতে পজিটিভ আছিল এফালে তো এফালে নেগেটিভ আহি গল wasn't ঠিক আছে এফালে পজিটিভ আছিল was full এফালে নেগেটিভ আহি গল I to I থাকি গল এফালে ঠিক আছে সো ইয়াৰলৈ আমি তিনটা চাৰিটা আমাৰ ৰুলস হেক হল ওকে দেন নেক্সট লেটস গো ফৰৱাৰ্ড এটা আমেৰিকানছৰ ওপৰত আছে বুকত এটো বুকত পৰা জাস্ট ৰিড আউট কৰিব পাৰা আমেৰিকানছ ইউজ টেক্স একিটা আমাক নালাগে উই আর নট আমেৰিকানছ ওকে তাতে মানে কি হয় কি ইয়াতে হেতে কোৱেশ্চন টেকত হেতে ৰাইট ৰং একিটা ইউজ কৰে ওকে একিটা ইউজ কৰে সো ইয়াতে জাস্ট এক্সাম্পল এটা সোয়া হেতে কেনকা ইউজ কৰে ইউ আর গোইং টু মিট মি আমি যদি ইউজ কৰিলো ইয়াতে কি কৰিলো aren't you আমাৰ আনসাৰটো কি হ'ব aren't you because r আছে r টো আমাৰ এফালে আহি যাব you টো এফালে আহি গল এটো আমাৰ কি কয় পজিটিভ সেন্টেন্স আছে তো ইয়াতে আমাৰ নেগেটিভ সেন্টেন্স হৈ আছে ঠিক আছে বাট আমেৰিকানছে এটো কেনকা ইউজ কৰে আমেৰিকানছে aren't you ইউজ নকৰে আমেৰিকানে ইউজ কৰে right okay এইবোৰ আমাক নালাগে বাৰু ঠিক আছে ওকে নেক্সট রুল ইয়াতে কি আছে সোয়া এগিটা এতিয়া ইয়াৰ পিছৰ পৰা যিমান ৰুলস আছে সেইবোৰ সব ইম্পৰ্টেন্ট ৰুলস হয় ওকে সো নেক্সট রুল টো আছে আমাৰ ইয়াতে when there are two auxiliary in sentences সো ইয়াতে আমাৰ রুল টো কি কৈছে when there are two auxiliaries means two auxiliaries in verb এটা সেন্টেন্সতে আমি যদি দুটা auxiliary verb পাও এটা সেন্টেন্সতে আমি দুটা auxiliary verb পালে আমি কি কৰিম কোনটো লিখিম you should have done this for example should have দুটাই কি হয় আমাৰ auxiliary হয় ইয়াতে আমাৰ পজিটিভ আছে এফালে আমাৰ আনসাৰ কি হৈ যাব নেগেটিভত আহি যাব you টু ডাইৰেক্ট এফালে গুছি যাব should ফার্স্ট auxiliary টো আমাৰ কি হ'ব ইয়াতে আনসাৰত আহি যাব ওকে নেগেটিভ বনাই কিনে আমি ইয়াতে আনসাৰত লিখিব লাগিব not the second auxiliary ঠিক আছে ইয়াতে দুটা auxiliary verb আছে should have then কোৱা for example ইয়াতে the girl has been crying since morning has been দুটা auxiliary আছে বাট আমি কি কৰিম ফার্স্ট যোনটো auxiliary টো আছে এটো আমি এফালে লিখিম আৰু the girl টো কি হৈ যাব সি হয় না হি টো নহব এটা
গাৰ্ল হ'লে হিটো নহ'ব, গাৰ্ল থাকিলে এইফালে হি হ'ব নেকি? কমেণ্ট কৰি ক'বাচোন কোনোবাই যদি হি যদি বিচাৰিছে ইয়াতে লিখিব। আজিকালি ঠিক নাই আকৌ, হি চি একো হৈ যাব পাৰে, ঠিক নাই। দিয়া নেক্সটটো আমাৰ কি হয়, নেক্সট ৰুলটো আছে ফৰ এভৰি ওৱান এণ্ড এভৰিবডি। চোৱা ৰুল আমি ইমান লাইন বাই লাইন পঢ়ি থাকিব নালাগে, ৰুলবোৰ আমাৰ ৰুলছ মনত থাকিলে হ'ল। ফৰ এভৰি ওৱান এণ্ড এভৰিবডি মানে কি, মেইন ক্ল'জ যোনটো আছে, ছাবজেক্ট অফ কুৱেশ্যন টেক ইজ নৰ্মেলি ডে। এতিয়া আমাৰ এভৰি ওৱান আৰু এভৰিবডিৰ কাৰণে যোনটো আছে, এইটো আমাৰ কুৱেশ্যন টেগৰ কাৰণে ইয়াতে কি আহিব, লাষ্টত ডে আহিব। ফৰ ইয়াতে আমি যেনেকুৱা ইউৰ কাৰণে ইউ লিখিছোঁ, গাৰ্লৰ কাৰণে চি লিখিছোঁ, তেনেকুৱাই ইন দ্য ছেইম ৱে যেতিয়াও আমি কুৱেশ্যন টেগত কুৱেশ্যনত এভৰি ওৱান বা এভৰিবডি পাম, এভৰিবডি বা এভৰি ওৱান পাম, তেতিয়া আমি লাষ্টত কি লিখি দিম, ডে। তেতিয়া লাষ্টত কি লিখি দিম, ডে। এনচাৰত কি আহি যাব, অট'মেটিকলি তাতে ডে আহি যাব, ঠিক আছে। আৰু যোনটো অক্সিলাৰী ভাৰ্ব আছে, অক্সিলাৰী ভাৰ্বটো এইফালে আহি গ'ল। এতিয়া চোৱা এইটো কুৱেশ্যনটো, এভৰিবডি কাণ্ট বি ক্লেভাৰ, এভৰিবডি কাণ্ট বি ক্লেভাৰ, কাণ্টটো কি নেগেটিভত আছে, তো আমাৰ এনচাৰটো কি হৈ যাব, পজিটিভত আহিব। অক্সিলাৰী ভাৰ্ব কি আছে, কেন, কেনটো ইয়াতে কেন আহি গ'ল, বাট এভৰিবডিটো কি আহিব, এভৰিবডিটো নাহে এনচাৰত, ইয়াতে কি আহিব, ডে, ঠিক আছে। এভৰিবডিটো কি হৈ যাব এইফালে, ডে। দেন এভৰি ওৱান প্ৰেজেণ্ট মেড ৱাইল্ড ৰাছ, এইটো ঠিক আছে। তাৰ তলতে আকৌ কি দিছে, এভৰিথিং যেতিয়া থাকে, এইটো এভৰি ওৱান এভৰিবডি হৈ গ'ল, এভৰি ওৱান এণ্ড এভৰিবডি হৈ গ'ল। বাট যেতিয়া আমাৰ এভৰিথিং থাকিব, তেতিয়া আমাৰ এভৰিথিঙৰ তলত, এভৰিথিঙৰ ছাইডত মানে এফালে আমি লাষ্টত এনচাৰত কি লিখিম, ইট, কি লিখিম ইয়াতে, ইট। তেনেকুৱা এভৰিবডি আৰু এভৰি ওৱানত আমি কি লিখিছোঁ, ডে লিখিছোঁ, তেনেকুৱাই আমাৰ ছেইম এভৰিথিঙত আমি কি লিখিম, ইয়াতে ইট লিখিম। ইয়াতে চোৱা এইটো পজিটিভ কুৱেশ্যন হয়, এভৰিথিং লুকড বিউটিফুল, এভৰিথিং লুকড বিউটিফুল, ইয়াতে আমাৰ কি আছে, অক্সিলাৰী ভাৰ্ব আছে নেকি, নাই। তো ইয়াতে আমি এইটো কি টেন্সত হয়, এইটো পাষ্ট টেন্সত আছে, ই ডি আছে মানে কি পাষ্ট টেন্স। পাষ্ট টেন্স থাকিলে আমি কি ইউজ কৰিব লাগিব, ইয়াতে আমি ফাৰ্ষ্ট ৰুলটো এবাৰ চাওঁ, আকৌ এবাৰ ইয়াতে আহিলোঁ। এয়া চোৱা ইয়াতে আমি কি পঢ়িছিলোঁ, যেতিয়া একো অক্সিলাৰী ভাৰ্ব নাথাকে, এক মিনিট, যেতিয়া একো অক্সিলাৰী ভাৰ্ব নাথাকে, দেৰ ইজ ন' অক্সিলাৰী, ডু, ডাজ, ডিড, ডোণ্ট, এইকেইটা আহি যাব, ঠিক আছে। যেতিয়া আমাৰ একো অক্সিলাৰী ভাৰ্ব নাথাকে, তেতিয়া আমি কি লিখিম, এইবোৰ লিখিম। যদি পজিটিভ চেণ্টেন্স থাকে আমি নেগেটিভ ৱৰ্ড লিখিম, আৰু যদি নেগেটিভ চেণ্টেন্স থাকে আমি কি কৰিম, পজিটিভ ৱৰ্ড লিখিম, অ'কে। চ' ইয়াতে আমি কি কৰিছোঁ, ইয়াতে আমি বুজি লওঁ আকৌ। ইয়াতে আমাৰ কি আছে, এভৰিথিং লুক বিউটিফুল, আমি ইয়াতে কি লিখিছোঁ, এভৰিথিং লুকড বিউটিফুল। লুকডটো আমাৰ পাষ্ট টেন্স হয়। ইট কিয় আহিছে, বিকজ এভৰিথিং আছে বুলি আমাৰ ইট আহিছে। তাৰ এভৰিথিঙতে জেগাত যদি এভৰিবডি যদি থাকিলে হয় বা এভৰি ওৱান যদি থাকিলে হয়, তেন্তে আমি কি লিখিলোঁ হয়, ইয়াতে ডে লিখিলোঁ হয়। বা ৰাম লিখিলে, যদি ৰাম থাকিলে হয় আমি কি লিখিলোঁ হয়, হি। বাট ইয়াতে কি আছে, এভৰিথিং থাকিলে আমি কি লিখিম, ইট, ঠিক আছে। নৰ্মেল, একেবাৰে নৰ্মেল। আমি লাষ্টত আমি কি কৰিম, এটা মানে নৰ্মেল ডিছকাছ কৰিম কি এভৰিবডি থাকিলে কি হ'ব, এভৰি ওৱান থাকিলে কি হ'ব, এভৰিথিং থাকিলে কি হ'ব, ঠিক আছে। অ'কে, এগেইন লেটছ মুভ। অ'কে, নেক্সট আমাৰ যোনটো ৰুলটো আছে, ইয়াতে কি দিছে, কুৱেশ্যন উইথ ইচ, উই ইচ এণ্ড দে ইচ, ইউ ইচ, অক্সিলাৰী কুৱেশ্যন টেগ আহি যায় ডাইৰেক্টলি। মানে ইয়াতে কি দিছে, ৱেন ইচ ফ'ল'জ দ্য প্ৰনাউন, মানে যেতিয়া আমাৰ কুৱেশ্যনছবোৰ ইচৰ লগত থাকিব, উই ইচ, দে ইচ, ইউ ইচ, তেতিয়া আমাৰ এনচাৰটো কি হৈ যাব, নৰ্মেলি হেভেন্ট উই, কি হৈ যাব, হেভেন্ট উই। একেবাৰে নৰ্মেল ৰুল এইটো, জাষ্ট এবাৰ চাই ল'লে হ'ল এইটো ৰুলটো, ইমান বুজাব লগা একো নাই ইয়াতে, অ'কে। নেক্সট আমাৰ কি আছে, দ্য টেক ফৰ ইম্পেৰেটিভ চেণ্টেন্স ইউজুৱেলি বিগিন উইথ উই। এতিয়া এইবোৰ কিন্তু ইম্পৰ্টেণ্ট। আমি এতিয়া কি আহিলে, ইম্পেৰেটিভ চেণ্টেন্স মানে কি, ৰিকুৱেষ্ট, কামাণ্ড, ঠিক আছে, গ' দেৰ, ক্ল'জ দ্য ড'ৰ, এইকেইটা আমাৰ কি হয়, ইম্পেৰেটিভ চেণ্টেন্সেছ, ঠিক আছে। ইম্পেৰেটিভ চেণ্টেন্সত আমি কেনেকুৱা টাইপৰ কুৱেশ্যন টেগ ইউজ কৰিম, চ' এইটো আমি লাৰ্ণ কৰিম এতিয়া, অ'কে। চ' ফাৰ্ষ্ট আমাৰ ইউজুৱেলি যোনটো নৰ্মেল ইম্পেৰেটিভ চেণ্টেন্স হয়, তাতে আমি কি ইউজ কৰোঁ, সদায় উইল ইউজ কৰোঁ, ঠিক আছে। ইম্পেৰেটিভ চেণ্টেন্স য'ত চাবা তোমালোকে, নৰ্মেল এফাৰ্মেটিভ ইম্পেৰেটিভ য'ত চাবা, তাতে কি দি দিবা, উইল চকু মুন্দি কিনে কি কৰিবা, একো নোচোৱাকৈ অকল কুৱেশ্যনটোত চাবা, প্লিজ আক্স দ্য বয় টু কাম। সেইটো কি দিছে, প্লিজ আক্স দ্য বয় টু কাম, মানে এইটো কি ইম্পেৰেটিভ চেণ্টেন্স হয়।
ইম্পেৰেটিভ সেন্টেন্স আমি নেদেখাকে আৰামছে উইল ইউ লিখি দিব পাৰোঁ কি লিখি দিব পাৰোঁ উইল ইউ বুজি পাইছা এটা ডাইৰেক্ট আহি যাব উইল ইউ বাট উইল ইউৰ লগত যদি আমি নেগেটিভত যদি থাকোঁ নেগেটিভত ফৰ নেগেটিভ ৰিকুৱেষ্ট অৰ কামাণ্ড আচ্ছা তাৰ আগতে এইটো আগত বুজি লওঁ উইল ইউ য'ত লিখিম আমি উইল ইউৰ লগত আমি অন্ট ইউ লিখিব পাৰিম ঠিক আছে কেনেকুৱা এতিয়া চোৱা ফৰ পজিটিভ ৰিকুৱেষ্ট অৰ কামাণ্ড টেক কেন আইডাৰ বি পজিটিভ অৰ নেগেটিভ আমি আগতে কি চাইছিলোঁ পজিটিভৰ কাৰণে আমি কি চাইছিলোঁ নেগেটিভ লিখিব লাগিব বাট ইয়াতে ইম্পেৰেটিভ সেন্টেন্সত কি আছে পজিটিভৰ কাৰণে আইডাৰ উই কেন ৰাইট পজিটিভ এনচাৰ হ'ব পাৰে আইডাৰ নেগেটিভ ঠিক আছে ইম্পেৰেটিভত কি হ'ব পজিটিভ আমাৰ কুৱেশ্যনৰ কাৰণে পজিটিভো থাকিব এনচাৰ আৰু পজিটিভ নেগেটিভ এনচাৰো থাকিব ঠিক আছে আৰু এবাৰ একদম সিম্পল ট্ৰিকত বুজি লওঁ এইটো ইম্পেৰেটিভ সেন্টেন্সত যেতিয়া আমি পজিটিভ কুৱেশ্যন পাম পজিটিভ কি পাম কুৱেশ্যন পাম সেইটো কুৱেশ্যনটোৰ যোনটো এনচাৰটো হ'ব সেইটো এনচাৰটো আমি পজিটিভতো লিখিব পাৰোঁ নেগেটিভতো লিখিব পাৰোঁ এইটো কি হয় আমাৰ এনচাৰ এইটো কি হয় আমাৰ কুৱেশ্যন ইম্পেৰেটিভ সেন্টেন্সত যেতিয়া আমি ইম্পেৰেটিভ সেন্টেন্সত যোনটো কুৱেশ্যনটো আমাৰ পজিটিভত থাকে আমি এনচাৰটো কি কৰিব পাৰোঁ পজিটিভতো লিখিব পাৰোঁ নেগেটিভতো লিখিব পাৰোঁ এয়া ফৰ এক্সাম্পল ইয়াতে চোৱা ক্লোজ দ্য ডোৰ উইল ইউ ঠিক আছে ক্লোজ দ্য ডোৰ অন্ট ইউ দুটাই কাৰেক্ট হয় ঠিক আছে তো ইয়াতে প্লিজ লেণ্ড মি সাম মানি মোক কিবা পইচা দিয়া উইল ইউ অন্ট ইউ দুটাই কাৰেক্ট হয় বাট নেগেটিভ ৰিকুৱেষ্ট বা কামাণ্ড যেতিয়া থাকিব এতিয়া কি হ'ল চোৱা আমি এয়া তোমাক এটা চাৰ্ট এটা বনাই দিম এটা কুৱেশ্যন ইয়াতে এনচাৰ ঠিক আছে এইটো ইম্পেৰেটিভ সেন্টেন্স যেতিয়া আমাৰ কুৱেশ্যনটো পজিটিভ থাকিব তেতিয়া আমি বোথ আমাৰ এনচাৰটো কি হ'ব পাৰে পজিটিভ নেগেটিভ হ'ব পাৰে ঠিক আছে এইটো যেনেকুৱা এক্সাম্পল এইটো আমি চাইছোঁ ঠিক আছে বাট যেতিয়া আমাৰ কুৱেশ্যনটো নেগেটিভত থাকিব এতিয়া কুৱেশ্যনটোৱে আমাৰ নেগেটিভত আছে তো আমাৰ এনচাৰটো এফালে কি হৈ যাব পজিটিভত আহি যাব অনলি ইয়াতে চোৱা ডোণ্ট গো দেৰ চ' ডোণ্ট আমাৰ কি হয় নেগেটিভ এনচাৰটো কি আছে উইল ইউ ঠিক আছে এনচাৰটো কি আছে উইল ইউ ঠিক আছে এইটো আমাৰ সিম্পল ৰুল ইন ইম্পেৰেটিভ সেন্টেন্সেছ ইম্পেৰেটিভ সেন্টেন্সত নৰ্মেলি মনত ৰাখিবা উইল ইউ সব জায়গাতে হ'ব পজিটিভ কুৱেশ্যনৰ কাৰণে কি হ'ব পজিটিভ বা নেগেটিভ এনচাৰ দুটাই কাৰেক্ট হ'ব বাট নেগেটিভ কুৱেশ্যনৰ কাৰণে কি হ'ব নেগেটিভ কুৱেশ্যনৰ কাৰণে অকল পজিটিভ এনচাৰ হ'ব এইটো হয় আমাৰ ইম্পেৰেটিভৰ ৰুল ঠিক আছে এইটো আমাৰ কি ইম্পেৰেটিভৰ ৰুল তোমালোকৰ যদি বেছি প্ৰব্লেম হ'ব তোমালোকে মোক পিডিএফটো খুজিব পাৰা থ্ৰু মাই ফোন নম্বৰ মই যেতিয়া লাষ্টত মোৰ ফোন নম্বৰটো মেনশ্যন কৰি কিনে দিম ফোন নম্বৰ থ্ৰু দি ডাইৰেক্টলি মোক কণ্টেক্ট কৰি কিনে হেণ্ড ৰিটেন নোটছ আছে এইবোৰৰ হেণ্ড ৰিটেন নোটছ আছে হেণ্ড ৰিটেন নোটছত আৰু সিম্পলকৈ কি আছে ফৰ্মুলাছবোৰ লিখা থোৱা আছে ফৰ্মুলাছ আছে আৰু সিম্পলকৈ ফৰ্মুলাছ তো সেইবোৰ ডাইৰেক্টলি PDF নোটছ পাব পাৰা বাট সেইটো কাৰণে কণ্টেক্ট কৰিব লাগিব পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰা বা আমাৰ হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম চেনেল আছে তাতো কণ্টেক্ট কৰিব পাৰা অ'কে অ'কে আমাৰ ইম্পেৰেটিভ সেন্টেন্স এটা শেষ হ'ল ঠিক আছে ইম্পেৰেটিভ সেন্টেন্সৰ একেবাৰে ইজি ফৰ্মুলা শেষ হ'ল এতিয়া আমি চাওঁ কিছুমান নৰ্মেলি যোনটো আমাৰ কুৱেশ্যন টেক্সৰ হাৰ্ড পাৰ্ট হয় সেইকেইটা মানে হাৰ্ড অলপমান টান কুৱেশ্যন আহে এইবোৰৰ পৰা বাট বুজিলে একেবাৰে ইজি ঠিক আছে একেবাৰে ইজি মানে একেবাৰে ইজি অকল কিবা মনত ৰাখিলে হ'ল চোৱা কি ৰাখিব লাগে মনত যেতিয়া আমাৰ কুৱেশ্যনত কি দিছে ষ্টেটমেণ্টত যেতিয়া আমাৰ নান নো ওৱান নাথিং হাৰ্ডলি বেয়াৰলি স্কেয়াৰলি চেলডম নো ৱেৰ কনৱে এইবোৰ থাকিব তেতিয়া আমাৰ এনচাৰটো কি হৈ যাব পজিটিভ হৈ যাব এতিয়া আমি তেতিয়াৰ পৰা কি পঢ়ি আছিলোঁ কি আমাৰ যেতিয়া পজিটিভ কুৱেশ্যনটো থাকিব এফালে নেগেটিভ এনচাৰ হ'ব ঠিক আছে বাট যেতিয়া এটা ৱৰ্ডছ আছে কিছুমান ৱৰ্ড যেনে এইবোৰ নান নো ওৱান হাৰ্ডলি বেয়াৰলি এইবোৰ অলৰেডি কি হয় নেগেটিভ ৱৰ্ডছ হয় কি হয় নেগেটিভ ৱৰ্ডছ তো আমাৰ এনচাৰটো ইয়াতে নেগেটিভ ৱৰ্ডৰ কাৰণে এনচাৰটো কি হ'ব নেগেটিভ ৱৰ্ডৰ কাৰণে এনচাৰটো পজিটিভত হ'ব তো নৰ্মেলি যেতিয়াও আমি এইবোৰ ৱৰ্ড চাম যিকোনো কুৱেশ্যনত ৱৰ্ডবোৰ মনত ৰাখিলে হ'ল নাথিং দেন হাৰ্ডলি বেয়াৰলি স্কেয়াৰলি নো ওৱান নান চেলডম নো ৱেৰ তেতিয়া আমি এইকেইটা এনচাৰত কি হৈ যাব পজিটিভ এনচাৰ বহাই দিলে হ'ল নৰ্মেলি
একেবাৰে ইজি অকল বুজিবহে লাগে ঠিক আছে একেবাৰে ইজি জাস্ট বুজিবহে লাগে নো বুক ইজ এলাউড ইজ ইট ইউ মেট নো ওয়ান দেৰ নো ওয়ান আছে আমি এটা কি লিখি দিম ডিড ইউ নৰ্মেলি হি হাৰ্ডলি স্মক্স এতিয়া আমি এইটো কুৱেশ্যনত বহুত কি কয় কনফিউজ হৈ যাব পাৰোঁ ইয়াতে অক্সিলাৰী ভাৰ্বো নাই একো নাই অকল স্মক্স আছে স্মক্সত এছ আছে তো ইয়াতে আমি ডাজ লিখিব লাগিব আমি গম পালোঁ কিন্তু আমি ডাজেণ্ট হি বুলি যদি লিখি দিওঁ তেন্তে আমাৰ কি হৈ যাব এনচাৰটো ৰং হৈ যাব আমাক ইয়াতে হাৰ্ডলি দিয়া আছে তো হাৰ্ডলিটোৰ কাৰণে আমাৰ কি হ'ব ইয়াতে ডাজ কি হৈ যাব ডাজ হি কিয় কি হাৰ্ডলিটো অলৰেডি এটা নেগেটিভ হয় নেগেটিভ হয় তো আমাৰ এনচাৰটো কি আহিব পজিটিভত আহিব তো আমি ইয়াতে হাৰ্ডলি বা সেলডম ৰেয়াৰলি এইবোৰ ৱৰ্ড যেতিয়াও চাম তেতিয়া আমি কি লিখি দিম আমাৰ এনচাৰটো পজিটিভত লিখি থৈ দিম ঠিক আছে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় মনত কৰিবা তাৰপিছত এইবোৰ এক্সাম্পলছ হয় ঠিক আছে এইবোৰ এক্সাম্পলছ হয় ইউ হাৰ্ডলি স্কেয়াৰলি সেলডম গোজ নো ৱেৰ এনচাৰ্ছ হয় ডাজ হি ডু ইউ ইয়াতে আমি ডোণ্ট লিখা নাই ডোণ্ট হি বুলি লিখা নাই এইটো আমি ডোণ্ট হি বুলি লিখিলে আমাৰ নেগেটিভ এনচাৰ হয় নেগেটিভ এনচাৰটো কি হৈ যাব ৰং হৈ যাব কিয় কি কুৱেশ্যনটো অলৰেডি নেগেটিভত আছে ঠিক আছে তাৰপিছত আহি গ'ল চোৱা when anybody anyone থাকে nobody none neither এইকেইটা থাকে তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি ইউজ কৰিম ডে এতিয়া আমি যেনেকুৱা ৰামৰ কাৰণে কি ইউজ কৰিছিলোঁ ৰামৰ কাৰণে হি সীতাৰ কাৰণে কি সি তাৰপিছত কিবা এটা কাৰণত এভৰিথিঙৰ কাৰণে কি লিখিছিলোঁ আমি এভৰিথিঙৰ কাৰণে ইট এভৰিৱানৰ কাৰণে ডে লিখিছিলোঁ নে ৰিভিজন কৰা ওপৰত পঢ়াই আহিছোঁ এইবোৰ যেতিয়া আমি এইবোৰৰ কাৰণে এনেকুৱা লিখিছোঁ ৰামৰ কাৰণে হি সীতাৰ কাৰণে চি তেতিয়া আমাৰ এনিবডি এনি ওৱান ন' ওৱান যেতিয়া থাকে এনেকুৱা ৱৰ্ডৰ কাৰণে আমি কি লিখিম ডে লিখিম এনেকুৱা ৱৰ্ডৰ কাৰণে আমি কি লিখিম ডে লিখিম এতিয়া চোৱা ইয়াতে এক্সাম্পল চালে বুজি পাবা এনিবডি কেন ক্ৰছ দ্য ৰিভাৰ এনিবডি ইজ এ পজিটিভ চেণ্টেন্স ঠিক আছে আমাৰ ইয়াতে এনচাৰটো কি হৈ যাব নেগেটিভত আহিব এটা এনিবডি থাকাৰ লগে লগে আমি ইয়াতে কি লিখিম ডে ঠিক আছে আৰু কেনটো কি হৈ গ'লে কাণ্ট ঠিক আছে এটা ইয়াতে নাইডাৰ অফ ডেম কমপ্লেইনড ঠিক আছে নাইডাৰটো আছে ইয়াতে পজিটিভ চেণ্টেন্স তো নাইডাৰটো অফ ডেম কমপ্লেইনড ই ডি আছে নে তো আমি ইয়াতে ডিড লিখিছোঁ সেইকাৰণে ই ডি থকাৰ কাৰণে এইটো পাষ্ট টেন্সত থকাৰ কাৰণে আমি কি লিখিলোঁ ডিড তেনেকৈ ছেম ৱেত এটা নো বডি হেজ এভাৰ ইয়াতে কি আছে এইটো মুচিলোঁ আচ্ছা nobody has ever said this nobody to কি হয় এটো আমাৰ পজিটিভ সেন্টেন্সত আছে পজিটিভ সেন্টেন্সটো এফালে কি হৈ যাব নেগেটিভত সৰি আকৌ nobody to চোৱা nobody to আকৌ আমাৰ নেগেটিভ সেন্টেন্সত আহে পঢ়িছিলে না ওপৰতে এটো যোনটো ওপৰৰ যোনটো ৰুলটো আছিলে ইয়াতে আমাৰ nobody আছিলে তো ইয়াতে nobody থাকাৰ কাৰণে ইয়াতে আমাৰ কি হৈ যাব পজিটিভ যেতিয়া এটো মনত ৰাখিবা এফালে যদি আমাৰ নেগেটিভ থাকে এফালে কি হৈ যাব পজিটিভ আর এইফালে যদি পজিটিভ থাকে এফালে কি হৈ যাব নেগেটিভ ঠিক আছে ইয়াতে আমাৰ nobody has ever seen আছে কি আছে nobody has ever seen ইয়াতে আমি নরমালি nobody to আমি কি লিখি দিম ডে আৰু have আহি গ'ল বিকজ সিঙ্গল পারসন থার্ড পারসন এইবোৰ আমি এটা ভিডিওত বুজিম সিঙ্গল পারসন থার্ড পারসন এইবোৰ এতিয়া বুজালে বহুত ডাঙৰ হৈ যাব ভিডিওটো তো এটা আমি সেকেন্ড বেলেগ কিবা এটা ভিডিওত বুজিম ফার্স্ট পারসন সিঙ্গল পারসন থার্ড পারসন ঠিক আছে Okay, let's move forward. My question tag heck hobole ahise just when let means a suggestion the question tag begins with shall it is one when let means a suggestion eta jeta let to jeta suggestion ot thakibo tete ami question tag to amar ki hoye jabo shall ot ahi jabo মানে সাজেশন মানে কি কাবাক সাজেস্ট কৰা কিবা লেটস গো देयर আমি তাক সাজেস্ট কৰিছো তো আমি কোশ্চেন টেগত কি ইউজ কৰিম সেল উই let us finish the job now তো আমি কি লিখিম সেল উই বাট সেম টাইমত যেটা লেট টু আমাৰ এক্সপ্ৰেছনত যেতিয়া আহি যাব পারমিশনৰ কাৰণে তেতিয়া আমি কি লিখিম উইল ইউ ঠিক আছে তে লেট এটো আমাৰ বহুত কোৱেশ্চনছ আহে লেটৰ ৰিলেটেড আমাৰ কম্পিটিটিভ এক্সামছত মেইনলি আহে থাৰ্ড গ্ৰেড হওক ফোৰ্থ গ্ৰেড হওক থার্ড গ্রেড ফোর্থ গ্রেড এগিটাত আমার কি হয় এই লেটৰ রিলেটেড কোয়েশ্চন বহুত আহে তিনটা চাৰিটাকে থাকে তিনটা বা চাৰিটা কোয়েশ্চন টেক্সৰ পৰা কোয়েশ্চনছ থাকিলে এনেকুৱা আহে এটো ভালকে বুজিবা যেতিয়া লেট আমি ইউজ কৰো কি কৰ কাৰণে সাজেশনৰ কাৰণে তেতিয়া আমি কি ইউজ কৰো সেল উই কি ইউজ কৰো আমি এনসারত
shall we আৰু যেতিয়া আমি let to use কৰো পারমিশন খুজিব কাৰণে কিবা পারমিশন খুজিব লাগে আমাক তেতিয়া আমি এনসারত কি লিখো will you ঠিক আছে তেতিয়া আমি এনসারত কি লিখো will you এয়া সো এটা এক্সাম্পলস দিয়াই আছে ধুনিয়াকে এটা মই মার্কও কৰিছো এইবোৰ মোৰ বুকৰ হয় ঠিক আছে let suggestion question text shall let expression permission question text will you want he want to কিয় আহিলে because ইয়াতে নেগেটিভ পজিটিভৰ yes হেকানে আমি want লিখিছো ইয়াতে এটা want he will let her go home tomorrow but he will let her go home tomorrow want he যাব দিবনে নাই নেগেটিভত হুদিছে ন কোৱেশ্চনটো আমাৰ কোৱেশ্চনটো হুদা যোনটো ষ্টাইলটো আছে এটো আমাৰ কি হয় পজিটিভ তো ইয়াতে আমি আনসারটো হেকানে কি লিখিছো নেগেটিভত লিখিছো ঠিক আছে তার উপরতে এগিটা লেটস গো देयर shall we let us finish the job shall we let them play here will you let her come in will you ঠিক আছে তো এবোৰ আমাৰ কি হ'ল let related আমি কোৱেশ্চন টেকৰ সলভ কৰিব পাৰিম ঠিক আছে দেন নেক্সট আমি দুটা বাস পয়েন্ট বাকি থাকি গল এটো আৰু এটো ইয়াতে কি আছে dare আছে the subject of a question tag is dare এতিয়া কিছুমান কোৱেশ্চনছত যত আমি dare চাও when there is there in the question মানে যেতিয়া আমাৰ কোৱেশ্চনতে dare আছে তো ইয়াতে আমাৰ লাষ্টৰ পিনে কি আহি যাব dare আহি যাব আৰু আমাৰ যোনটো অক্সিলাৰি ভার্ব আছে এটো পজিটিভ অক্সিলাৰি ভার্ব এফালে নেগেটিভ হৈ গল একেবাৰে ইজি there are 4 girls in the class আমাৰ dare to ইয়াতে কি হৈ গল there are 4 girls in the class so ইয়াতে dare to আহি গল dare are to আহি গল aren't ইয়াতে পজিটিভ আছিল এফালে নেগেটিভ হৈ গল ঠিক আছে same way there is no doctor here কি আছে there is no to আমাৰ কি হৈ গল নেগেটিভ কোৱেশ্চন আহি গল তো আমাৰ আনসারটো কি হ'ব পজিটিভত হ'ব ঠিক আছে তো there আহি গল is to আহি গল is ঠিক আছে নরমালি এটো কৰিব পাৰিবা এটো একেবাৰে ইজি রুল দেন আমাৰ আহি গল ইউজ অফ সাবজেক্ট ইন দ্য স্টেটমেন্ট is that it যেটা থাকে আমাৰ কি থাকে it যেটা থাকিব তেতিয়া আমি কি কৰিম those and these আহিব they in the question যেটা আমাৰ it আমি কিটা লিখিম তেতিয়া আমাৰ ইয়াতে these আৰু that থাকিব এটা ৰখা নরমালি একদম ইজি কে বুজাই দিছো মই এটা ভাবিলো আমাৰ কোৱেশ্চনত these আছে এটো these আৰু এটো that আছে তেন্তে আমি আনসারত কি লিখিম it সো এটা isn't it সেইছা এটো আমাৰ কোৱেশ্চনত কি আছে ইয়াতে কোৱেশ্চনত আছে these or that is a big house so these আৰু that যেতিয়া আছে এটোৰ কাৰণে আমি আনসারত কি লিখিলো it লিখিলো আৰু is to is এফালে আহি গল isn't auxiliary verb but in the same way যেতিয়া আমাৰ these আৰু those থাকিব যেতিয়া আমাৰ যে কোনো এটা কোৱেশ্চনত these আৰু those থাকিব তেন্তে আমি আনসারটোত কি লিখিম নরমালি they লিখি দিম these or those are toys আমি এটা কি লিখিলো they কি লিখিলো ইয়াতে they ঠিক আছে এটা আমি these আৰু those হৈ গল ইয়াতে টোটাল আমি কেটা কমপ্লিট কৰিলো টোটাল আমি কৰিলো 16 to 17 points of question text আমি কৰিলো ইয়াতে ঠিক আছে question textৰ 16 to 17 points ঠিক আছে আৰু এবোৰ গ্ৰেন্ড রুলস হয় রুলস এটা রুলস মনত ৰাখিলে আমি এটা কি কৰিব পাৰিম এক্সারসাইজ বোৰ কৰিব পাৰিম ঠিক আছে okay we have completed the explanation আমাৰ কমপ্লিট হল question textৰ okay আকৌ এবাৰ মই কৈছো এটো আমাৰ PKD সরকার বুক হয় PKD সরকার which is for class 9 to class 12 plus আমাৰ কিবা থার্ড গ্রেড ফোর্থ গ্রেড হেবোৰ আমাৰ এক্সামস হয় বা সিম্পল আমাৰ যোনবোৰ কম্পিটিটিভ এক্সামস হয় তাতো আমাৰ কোৱেশ্চন টেক্সৰ কোৱেশ্চনস আহে হেতুটো আমাৰ এটো কি বহুত হেল্পফুল হয় আমাক রুলস আমি যেটা আমি রুলস জানিলম what are the different rules তেটা আমি জৰ পৰাও জি কোৱেশ্চন নাহক কিয় we will have the capacity to solve that all ঠিক আছে আৰু এতিয়া আমি এক্সপ্লেনেশনত অলমোস্ট আমি 16 to 20 rules অলমোস্ট আমি ইমান রুলস পঢ়িলো কোৱেশ্চন টেক্সৰ ওপৰত ওকে এটা আমি কি কৰিম এক্সারসাইজৰ সাম কোৱেশ্চন কৰিম সো ইমান বেসিক এটা বুজাবলৈ নাই we will just go through the questions okay এটা কি দিছে appropriate question first one
হি ইজ এট হোম ইয়াতে এনচাৰটো কি হৈ যাব হিটো আমাৰ এফালে আহি যাব এইটো পজিটিভ হয় ফাৰ্ষ্ট চাবা এইটো পজিটিভ আছে তো আমাৰ এনচাৰটো কি আহিব নেগেটিভত আহিব আকৌ হিটো আমাৰ হি থাকি গ'ল ইজটো কি হৈ যাব ইজেণ্ট কি হৈ যাব ইজেণ্ট হি ঠিক আছে এইটো আমি ৰুলছত পঢ়িছিলোঁ তো তেনেকুৱা এফাৰ্মেটিভ চেণ্টেন্সৰ ৰুল এইটো আমি নৰ্মেলি এটা আমি এনচাৰ্ছবোৰ কৰি যাওঁ আৰু ডাইৰেক্টলি ৰুলছখিনি পিছতকৈ চাই ল'বা আকৌ এবাৰ ইউ নিউ ডেটটো কি হ'ব ডিডেণ্ট কি হৈ যাব ইয়াতে ডিডেণ্ট ইউ ঠিক আছে ইয়াতে কি হৈ যাব ডিডেণ্ট ইউটো আহি গ'ল নিউটো কি হয় পাষ্ট টেন্স হয় পাষ্ট টেন্সত কি হৈ যাব ডিডেণ্ট আহিব যিহেতু ইয়াতে একো আমাৰ অক্সিলাৰী ভাৰ্ব নাই কি আছে ইয়াতে একো অক্সিলাৰী ভাৰ্ব নাই তো সেইকাৰণে আমি কি ডিড আহি গ'ল ঠিক আছে ডিডেণ্ট আহি গ'ল সেইকাৰণে হি কেন ট্ৰাষ্ট হিম হি আহি গ'ল কাণ্ট আহি গ'ল কি কাণ্ট হি কি হ'ব এইটো এনচাৰ কাণ্ট হি ঠিক আছে কাণ্ট হি তাৰপিছত 4 নম্বৰটো আমি কি হি উইল গ' দেৰ কি হৈ যাব ইয়াতে অন্ট হি কি আহিব এইটো এনচাৰ অন্ট হি ঠিক আছে হি উইল গ' দেৰ অন্ট হি তাৰপিছত 5th নম্বৰটো কি হৈ যাব আই ৱাজ ৰাইটটো কি হৈ যাব ৱাজণ্ট কি হৈ যাব আই নৰ্মেলি কি হৈ যাব ৱাজণ্ট আই ঠিক আছে তাৰপিছত 6 নম্বৰটো কি হৈ যাব ইয়'ৰ ছান ইজ এন ইঞ্জিনিয়াৰ ইজটো এইফালে আহি গ'ল তো ইয়াতে কি হৈ যাব ইজেণ্ট কি হৈ যাব ইয়'ৰ ছান মানে কি হি ঠিক আছে 7টো কি আহিব চি ডিডেণ্ট গ' দেয়াৰ এতিয়া 7টো চোৱা 7 নম্বৰ কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটোত অলৰেডি ইয়াতে কি আছে আমাৰ নেগেটিভ আছে ঠিক আছে অলৰেডি আমি ইয়াতে নেগেটিভ পাই আছোঁ ডিডেণ্ট গ' দেয়াৰ আমাৰ এনচাৰটো কি হৈ যাব পজিটিভত আহিব ঠিক আছে তো আমাৰ পজিটিভ আহিলে কি আহি যাব ইয়াতে নৰ্মেলি ডিড চি একেবাৰে ইজি আমি এইটো ৰুলছ পঢ়িছিলোঁ তাতে ৰুলছত তাৰপিছত আহি গ'ল 8 নম্বৰ 8ত কি আছে ইট ইজেণ্ট ষ্ট্ৰং ইজ ইট নৰ্মেলি কি হৈ যাব ইয়াতে ইজ ইট ঠিক আছে 9টো কৰি যাওঁ স্পীডত কৰি যাওঁ এইকেইটা আমি আৰ ইউ এনচাৰটো কি হৈ যাব ইয়াতে আৰ ইউ কুৱেশ্যনটো চালে গম পোৱা আৰেণ্ট আছে আৰেণ্ট আছে নেগেটিভত আছে এণ্ড ডাইৰেক্টলি পজিটিভত আৰ ইউটো লিখিব পাৰোঁ ঠিক আছে 10 নম্বৰটো হি কেম য়েষ্টাৰডে কেম আহিছে তো ইয়াতে আমি কি লিখিম ডিডেণ্ট কি লিখিলোঁ ইয়াতে আমি ডিডেণ্ট হি ঠিক আছে ডিডেণ্ট কি লিখিলোঁ আমি হি দেন ইউ হেভ নট মেট হিম কি আহি যাব ইয়াতে হেভ কি হৈ যাব হেভ ইউ ঠিক আছে এইটো মুচি দিওঁ আকৌ এবাৰ লিখিব ইজি হ'ব অ'কে চ' তাৰ তলত আমি কি আছে 13 নম্বৰ কুৱেশ্যনটো দ্য ষ্টুডেণ্ট হেভ ডান ৱেল এইটো এনচাৰ কি হৈ যাব দ্য ষ্টুডেণ্ট হেভেণ্ট কি হৈ যাব ডে হেভেণ্ট HAVE লিখিছোঁ দেই HAVEMNNT তো অলপমান চাবা ইয়াতে হেণ্ড ৰাইটিংটো অলপমান বেয়া হ'ব পাৰে ঠিক আছে তাৰপিছত চি কাণ্ট ডু দিছ 15 নম্বৰটো এনচাৰ কি হৈ যাব কেন চি ঠিক আছে তাৰপিছত এনচাৰ কি হৈ যাব 16 নম্বৰ এনচাৰটো দে ৱেৰ এলাউড টু প্লে ৱেৰটো আমাৰ কি হৈ যাব ৱেৰেণ্ট WERENT ৱেৰেণ্ট কি হৈ যাব ডে ঠিক আছে ৱেৰেণ্ট ডে তাৰপিছত কি আছে আমাৰ 16 নম্বৰটো 17 নম্বৰটো ইউ ওণ্ট বি লংটো আমাৰ কি হৈ যাব উইল ইউ কি হৈ যাব এইটো উইল ইউ ঠিক আছে 18 নম্বৰটো কি আছে দে উইল নেভাৰ কাম কি আছে ইয়াতে দে উইল নেভাৰ কাম ইয়াতে কি হৈ যাব উইল ডে 18টো কি হৈ যাব উইল ডে 19টো কি দিছে ইউ নিড নট গ' দেয়াৰ এটা অলৰেডি আমি নেগেটিভত পাই আছোঁ নিড নট এটা আমাৰ এনচাৰটো কি হৈ যাব পজিটিভত আহি যাব নিড ইউ এনচাৰটো কি হৈ যাব পজিটিভত আহি যাব এইবোৰ ৰুলছ আছে চব আমি ৰুলছৰ হিচাপে আমি কৰি আছোঁ ৰুলছবোৰ ওপৰত ভিডিঅ'ত ভালকৈ বুজি ল'লে হ'ল ইউ অ'ট টু গ' আউট 22 আছে অনলি আই ৱাজ ৰাইটটো কি হৈ যাব ইয়াতে ৱাজেণ্ট আই ঠিক আছে আই ৱাজ ৰাইটটো কি হৈ যাব ৱাজেণ্ট আই ঠিক আছে তাৰপিছত 21 ইউ অ'ট টু গ' আউটটো কি হৈ যাব অট নট ইউ এইটো এটা অক্সিলাৰী ভাৰ্ব হয় অ'ট ঠিক আছে এইটো এটা অক্সিলাৰী ভাৰ্ব হয়
মনত ৰাখিবা এইটো এটা অক্সিলাৰি ভাৰ্ব হয় তো আমি অক্সিলাৰি ভাৰ্বটো এফালে নেগেটিভত আনি ল'লে হ'ল সি স্পিক্স জাৰ্মান 23 টু সি স্পিক্স জাৰ্মান স্পিক্স সো ইয়াতে আমি ডাজন্ট ইউজ কৰিম ডাজন্ট সি ঠিক আছে নৰ্মেলি ডাজন্ট সি তাৰপিছত 24 হি ইউজুৱেলি কামছ লেট এট নাইট ইউজুৱেলি আছে আমি ইউজুৱেলিত কি পঢ়িছিলোঁ ডাজন্ট আহিব বিকজ ইউজুৱেলিটো অলৰেডি এটা নেগেটিভ চেণ্টেন্স হয় ইউজুৱেলি হি ঠিক আছে ইউজুৱেলি এটা নেগেটিভ চেণ্টেন্স হয় তো আমি ইয়াতে কি লিখিম ইয়াতে পজিটিভত সৰি এইটো এটা পজিটিভ চেণ্টেন্স আছিলে কামছ আছে সেইকাৰণে আমি ডাজন্ট লিখিছোঁ ঠিক আছে ইয়াতে সৰি এইটো বুজাওঁতে অলপমান এইটো কামছ আছে COMES সো সেইকাৰণে আমি ইয়াতে কি লিখিছোঁ ডাজন্ট লিখিম ঠিক আছে এফাৰ্মেটিভ চেণ্টেন্স নৰ্মেলি তাৰপিছত 25 টু দে ইউজ টু লিভ দেয়াৰ দে ইউজ টু লিভ দেয়াৰ এটা এনচাৰ কি হৈ যাব ডিডন্ট দে এইটো ইজি হয় এইবোৰ তাৰপিছত চি কেৰিড দ্য আমব্ৰেলা চি কেৰিড ID আছে 26 নম্বৰটো তো ইয়াতে আমি এনচাৰটো কি হৈ যাব ডিডন্ট চি ঠিক আছে তাৰপিছত দিছে 27 নম্বৰটো চোৱা চি ডাজ নট স্পিক জাৰ্মান চি ডাজ নট অলৰেডি নেগেটিভত আছে তো আমাৰ এইটো এনচাৰটো কি হৈ যাব পজিটিভত ডাজ চি ঠিক আছে এইটো মুছি লওঁ আকৌ তাৰপিছত নেক্সট কিমান নম্বৰ আছিলে 28 দে আৰ ক্লেভাৰ আৰ আছে আমাৰ কি লিখি দিম ইয়াতে আৰেণ্ট দে নৰ্মেলি আৰেণ্ট দে ঠিক আছে ইউ হেভেণ্ট হেড টি য়েট ইউ হেভেণ্ট হেড টি য়েট ইয়াতে আমাৰ দুটা অক্সিলাৰি ভাৰ্ব আছে কিন্তু সেন্টেন্সটো নেগেটিভত আছে তো আমি 29 নম্বৰটো কি আছে সেন্টেন্সটো নেগেটিভত আছে তো আমি এনসাৰটো কি লিখিম পজিটিভত লিখিম কি লিখিম হ্যাভ ইউ ঠিক আছে হ্যাভ ইউ দেন 30 হি সিংস ওয়েল নর্মালি হি সিংস আছে তো ডাজন্ট হি ঠিক আছে নর্মালি আমাৰ ডাইৰেক্ট আমি তো এনসাৰ ওলাবই পাৰো তাৰপিছত আহি গ'ল 31 let us go for a walk let us আছে let us থাকিলে কি হ'ব shall we বা আমি কি ইয়াতে বুজিছিলো will you আমি will you আৰু shall will to কাহিনীটো কি আছিল এটা আমি পারমিশনত ইউজ কৰো এটা আমি সাজেশনত ইউজ কৰো তো এটো আমি কি কৰিছো let us go for a walk এটো আমি নরমালি ইউজ কৰিছো তাতে আমি কি লিখি দিম shall we ওকে आंसर to কি হ'ব ইয়াৰে shall we then imperative sentence shut the door 32 number কি হয় imperative sentence shut the door imperative sentence সোয়ালো গেলে আমি কি লিখি দিম will you directly you never met him 33 you never met him did you क्योंकि never to কি হয় অলরেডি এটা নেগেটিভ হয় never to কি হয় নেগেটিভ হয় আমাৰ ইয়াতে কি আছে you never met him never to কি হয় নেগেটিভ হয় সো নেগেটিভ to আমি आंसर to কি হ'ব did you ঠিক আছে দেন 34 নাম্বার none was ready to go none to কি হয় এটা none to আমাৰ এটা নেগেটিভ ওয়ার্ড হয় সো ready to go none was ready to go আমি এটা 34 आंसर to কি হৈ যাব were they তাৰপিছত আহি যাব কি 35 you hardly know her hardly to নেগেটিভ হয় hardly কি আছে নেগেটিভ সো এটা আমি দি যাব do you normally then no one appeared to be honest কি যাব did they ঠিক আছে no one appeared to be knowledge তাতে কি যাব did they ঠিক আছে honest then these houses are large এটো আমি কি লিখিম aren't they এটো কি লিখিলো aren't they ঠিক আছে last এটো কি আছে there are 3 schools in the villages এতে নরমালি একেবারে there are to হয়ে যাব aren't আহি গল aren't কি there সো কোশ্চেনটোত আমি অলপ আগতে রুলস এটা পঢ়িছিলো নাই এতিয়া আমি there থাকিব ইয়াতে এতিয়া কোশ্চেনটোত কি আছে there আছে ডাইৰেক্টলি there বহি যাব দিস থাকিলে আমি কি বহাইছিলো দিস থাকিলে দে বহাইছিলো মনত আছে নাই তো তেনেকৈ সো উইথ দিস আমাৰ এক্সাৰসাইজও কমপ্লিট হল লগতে এক্সপ্লেনেশনও কমপ্লিট হল এর লগতে কোয়েশ্চন ট্যাগৰ যি কোনো আমাৰ কোয়েশ্চন চাও কোয়েশ্চন ট্যাগ রিলেটেড আমাৰ যি কোনো কোয়েশ্চন চাও এক্সামছত everything can be solved through this video okay video to অলপমান ডাঙৰ হ'ব পাৰে বাট এটো এটা কোয়েশ্চন ট্যাগৰ ডাইৰেক্ট
ডাইৰেক্ট ভিডিঅ' ইয়াৰ পিছত আৰু একো ভিডিঅ' চাব দৰকাৰে নাই ইমানটো গ্যাৰেণ্টি ৰুলছ কুৱেশ্যন টেগৰ পঢ়ি ল'বা ইয়াৰ পৰা তাৰপিছত কুৱেশ্যনছ কৰিবা এনেকুৱা কুৱেশ্যন বেংকৰ পৰা বা কুৱেশ্যন বেংকৰ পৰা লৈ কিনে বা য'ৰ পৰা পোৱা কুৱেশ্যনছ কৰিবা কুৱেশ্যনছ কৰিলে ৰুলছ লগাই লগাই কুৱেশ্যনছ কৰিবা বিন্দাছ তোমালোকে কুৱেশ্যন টেগ পাৰি যাবা অ'কে উইথ দিছ আই এণ্ড দ্য ক্লাছেছ এইটোৰ লগতে আমি এণ্ড কৰিলোঁ ক্লাছটো থেংক ইউ আজিৰ কাৰণে নেক্সট আমি বেলেগ ভিডিঅ'ত লগ পাম অ'কে থেংক ইউ এভৰিৱান